দিনটোৰ বেছিখিনি সময় আপোনালোকে বাৰু কি কৰি কটায় অৱসৰ বিনোদনৰ বাবে আপোনালোকে বাৰু কিমান সময় ব্যয় কৰে সফলতা এনেকুৱা কোনো প্ৰসংগ নহয় যে নিজে নিজে দুৱাৰ উন্মোচন হৈ আমাৰ কাষলৈ আহিব সফলতাৰ বাবে আমি কৰিব লাগিব কঠোৰ পৰিশ্ৰম আৰু চেষ্টা ডিডি অসমৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি প্ৰত্যেকবাৰেই আপোনালোকৰ বাবে এনে কিছুমান কাহিনী কঢ়িয়াই অনাৰ প্ৰয়াস কৰোঁ নমস্কাৰ মই হিমাক্ষী আৰু আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী আহকচোন আজি এটি নতুন খণ্ডলৈ আপোনালোকক লৈ যাওঁ আপুনি বাৰু অৱসৰ গ্ৰহণ কৰিলে নেকি অৱসৰৰ পিছত আপুনি আপোনাৰ সময়বোৰ বাৰু কেনেদৰে কটায় অৱসৰ হৈছে জীৱনৰ দ্বিতীয়টো ইনিংছ আজি আমি আপোনালোকক এজন ব্যক্তিৰ কাষলৈ লৈ যাবলৈ বিচাৰিছোঁ এগৰাকী ব্যক্তিয়ে অৱসৰৰ পিছত কি কৰিছে জানেনে তেওঁ শিলত কবিতা লিখিছে কাঠৰ পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে তাৰ উপৰিও তেওঁৰ ঘৰৰ ওপৰ মহলাত নিৰ্মাণ কৰিছে এটা পুথিভঁৰাল আহকচোন সেই ঘৰখন আমি একেবাৰে কাষৰ পৰা চাওঁগৈ কালুগাঁও বৰপাত্ৰ দল উচ্চ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰদীপ গগৈ কৰ্মচাৰী গগৈয়ে ৮০ৰ দশকৰ পৰা নীৰৱে শিল্পৰ সাধনা কৰি আহিছে বাৰীৰ চুকত পৰি থকা শিলৰ বুকুত ভাস্কৰ্য নিৰ্মাণ কৰা গগৈয়ে এই সংগ্ৰহালয় ভৰাই ৰাখিছে অনেক শিলেৰে শিলৰ বুকুত তেওঁ কবিতাৰ ৰূপত খোদিত কৰি ৰাখিছে অনেক সোণশিৰীয়া অভিজ্ঞতা পেলনীয়া কাঠৰ টুকুৰাবোৰে গগৈৰ নিপুণ হাত আৰু শিল্প চেতনাৰ পৰশত প্ৰাণ পাই উঠে নিজা সৃষ্টিসমূহৰ লগতে এই সংগ্ৰহালয়ত তেওঁ পুৰণি দিনৰ অনেক স্মৃতি বিজড়িত মূল্যৱান সম্পদ অতি সুন্দৰকৈ নিৰাপদভাৱে সংৰক্ষিত কৰি ৰাখিছে সংগ্ৰহালয়টো কৰিলোঁ মানে এই গোটেই বস্তুখিনি মোৰ সেই ঘৰটোৰ এটা ৰুমত আবদ্ধ হৈ আছিলে মোৰ সদায় চিন্তা হয় মানে এইবোৰ ইয়াত যদি গোটাই থৈ দিওঁ ল'ৰা ছোৱালীয়ে ইয়াক সংৰক্ষণ কৰি ৰাখিবনে নাৰাখিবনে কি ৰূপত থাকিবতো একো ঠিকনা নাই গতিকেলৈ মোৰ অভাৱ হ'ল যে নহয় স্থায়ীকৈ ঘৰ অকণমান বনাই ইহঁতক যদি সংৰক্ষণ কৰি থৈ যাওঁ তেতিয়াহ'লে বহুত বছৰ নাথাকিলেও ১০০ বছৰলৈ হয়তো থাকিব সিহঁতি দুইমহলীয়া এই সংগ্ৰহালয়ৰ দ্বিতীয় মহলাত আছে এটা পুথিভঁৰাল প্ৰয়াত পিতৃ মাতৃ মণিৰাম গগৈ আৰু তুষেশ্বৰী গগৈৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা এই পুথিভঁৰালক তেওঁ কিতাপঘৰ ৰূপে নামাকৰণ কৰিছে এই কিতাপঘৰত গ্ৰন্থপ্ৰেমীৰ বাবে বিভিন্ন বিষয়ৰ ভালেমান মূল্যৱান গ্ৰন্থ থকাৰ লগতে আছে এই গ্ৰন্থ অধ্যয়নৰ সুবিধা শিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱা এই স্বভাৱ শিল্পীগৰাকীয়ে শিল্প সাধনাৰ বাবে ডাঙৰ ডিগ্ৰী আৰু উচ্চ শিক্ষাৰ সকলো সময়তে প্ৰয়োজন যে নাই সেই কথাকে শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে নিজৰ সৃষ্টিৰ জগতখনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা গগৈৰ জীৱনে নিজৰ মাটি আৰু মানুহক প্ৰচণ্ডভাৱে ভাল পোৱাৰ বাবে আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে নিজৰ বায়ু পানী আৰু মাটিৰ লগতেহে অধিক সম্পৰ্কৰ প্ৰয়োজন সেই কথাক প্ৰত্যয়জনকভাৱে দৃঢ়তাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অৱসৰৰ পিছৰ সময়ছোৱাত আমাৰ প্ৰায়বোৰ ব্যক্তিৰে মনলৈ আহে যে এতিয়া কি কৰিম কিন্তু আজি আমি আপোনালোকক যিগৰাকী ব্যক্তিৰ কাষলৈ লৈ গ'লোঁ এই ব্যক্তিগৰাকীয়ে অৱসৰৰ পিছৰ সময়ছোৱাত শিলত লিখিছে পুৰণি অসমীয়া কবিতা নতুন প্ৰজন্মক পৰিচয় কৰাই দিবলৈ বিচাৰিছে অসমীয়া পুৰণি সাহিত্যৰ সতে এগৰাকী ব্যক্তি আমাৰ সকলোৰে বাবে আদৰ্শ হৈ উঠিব নোৱাৰেনে প্ৰিয় দৰ্শক লোকবাদ্যসমূহ হৈছে অসমীয়াৰ মান অসমীয়াৰ স্বাভিমান অসমীয়া জনজীৱনৰ এখন ছবি যদি আমি ফুটাই তুলিব বিচাৰোঁ তেনেহ'লে আমি লোকবাদ্যসমূহৰে কাষ চাপিব লাগিব সঁচা অৰ্থত অসমৰ মাটি পানীৰ গোন্ধ প্ৰতিফলিত কৰে থলুৱা লোকবাদ্যসমূহে বিভিন্ন সময়ত বিভিন্ন কৰ্মশালাত বা আখৰাত লোকবাদ্যসমূহৰ বাদনৰ কৰ্মশালা দেখিবলৈ পোৱা যায় কিন্তু প্ৰকৃতাৰ্থত লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ হ'লে ইয়াৰ নিৰ্মাণৰ প্ৰসংগটোও কিন্তু আহি পৰে আজি আমি আপোনালোকক তেনে এজন থলুৱা লোকশিল্পীৰ কাষলৈ লৈ যাবলৈ বিচাৰিছোঁ
লোকবাদ্যসমূহ অসমীয়াৰ প্ৰাণ। অসমীয়া থলুৱা সংগীতৰ অলংকাৰ থলুৱা বাদ্যযন্ত্ৰসমূহ। লোকবাদ্যসমূহত বিচাৰি পায় জীয়াই থকাৰ ছন্দ। এই যুৱকজন প্ৰতিদিনে ব্যস্ত হৈ আছে অসমীয়া সংস্কৃতিৰ প্ৰসাৰত। অসমৰ লুপ্তপ্ৰায় লোকবাদ্যই প্ৰাণ পাই উঠিছে ঢকুৱাখানাৰ এই যুৱ শিল্পীৰ হাতৰ পৰশত। নাম দিব্যজ্যোতি চুতীয়া। যুৱকজনৰ ঘৰ ঢকুৱাখানাৰ মৰনৈ বেবেচিয়াত। দিব্যজ্যোতিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে অসমৰ সাংস্কৃতিক জগতৰ পৰা হেৰাই যাবলৈ ধৰা টোকাৰী, একতাৰা, দোতাৰা, বিনকে ধৰি বিভিন্ন থলুৱা লোকবাদ্যযন্ত্ৰই। এইসমূহ বাদ্যযন্ত্ৰৰ উপৰি যুৱকজনে ঘৰতে প্ৰস্তুত কৰিছে মহৰ শিঙৰ পেঁপা, বাঁহৰ সুতুলি, গগনা আদিও। এগৰাকী বাঁহীবাদক হিচাপেও ঢকুৱাখানাত সুনাম অৰ্জন কৰা দিব্যজ্যোতিয়ে কেৱল লোকবাদ্য প্ৰস্তুত কৰাই নহয়, সুন্দৰকৈ পৰিৱেশনো কৰিব পাৰে এইসমূহ লোকবাদ্য। হয়, প্ৰথম কথা হ'ল কি মোৰ এইবোৰ ভাল লাগে। সৰুৰ পৰাই মই অসমীয়া যিমান থলুৱা বাদ্যবোৰ দেখিছোঁ, কাৰোবাৰ ওচৰত দেখোঁ পেঁপা, মোৰ একদম মন যায় এইবোৰ বনাবলৈ, বজাবলৈ। গতিকে এইবোৰ মই এতিয়া বৰ্তমান বনাবলৈ চেষ্টা কৰিছোঁ, বজাবলৈ চেষ্টা কৰিছোঁ। আৰু বাঁহীটো মোৰ খুবেই প্ৰিয়। গতিকে এইবোৰ বনাবলৈ চেষ্টা কৰিছোঁ আৰু বজাবলৈ চেষ্টা কৰিছোঁ। এইসমূহ চহকী লোকবাদ্য জীয়াই ৰখা তথা সংৰক্ষণ কৰাত শিল্পী দিব্যজ্যোতিয়ে যিদৰে অৱদান আগবঢ়াইছে, সেইদৰেই লোকবাদ্য যন্ত্ৰৰ জৰিয়তেই তেওঁ স্বাৱলম্বনৰ পথো বিচাৰি লৈছে। দিব্যজ্যোতিৰ এই সুৰীয়া যাত্ৰা অব্যাহত থাকক, এয়াই কামনা। অসমৰ যুৱ প্ৰজন্মই লোকসংগীত, লোকশিল্প পাহৰি পেলাইছে নেকি? এই প্ৰশ্নটো প্ৰায় উত্থাপন হয়, কিন্তু এইটো এতিয়া আওপুৰণি প্ৰশ্ন। অসমৰ যুৱ প্ৰজন্মই লোকবাদ্যৰ বাদনৰ লগতে ইয়াৰ নিৰ্মাণৰ প্ৰসংগটোৰ লগতো জড়িত হৈ পৰিছে। আজি আমি যিগৰাকী যুৱকৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিলোঁ, এইগৰাকী হৈ উঠক বহুতৰ বাবে অনুপ্ৰেৰণাৰ অনন্য উৎস। বহাগ পাৰ হৈ জেঠ মাহ সোমোৱা মানে অসমীয়াৰ বাবে কৃষিৰ বতৰ। কিন্তু খেতিক অসমীয়াই কেৱল পৰম্পৰা বুলি যদি ধৰি ৰাখে, সেয়া সময়ত গৈ বিষ হ'বগৈ। কিন্তু আপুনি যদি এতিয়া এখন গাঁৱলৈ যায়, তেনেহ'লে খেতি কৰা মানুহৰ নিশ্চয়কৈ অভাৱ দেখিবলৈ পাব ৰোৱনী, দাৱনী, হালোৱাকে ধৰি বিভিন্ন খেতি কৰা লোকৰ। কিন্তু সেয়াই জানো সমাধান? আজি আমি আপোনালোকক এনে এজন যুৱ উদ্ভাৱকৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ, যিগৰাকী উদ্ভাৱকে নিজৰ উদ্ভাৱনৰ জৰিয়তে কৃষি পথাৰত বিশেষ উপকাৰ সাধন কৰিছে। আহকচোন যুৱকজনে উদ্ভাৱন কৰা সেই যন্ত্ৰটো চাই আহোঁগৈ। শাওনৰ পথাৰত কৃষকলৈ আশাৰ বতৰা কঢ়িয়াইছে চৰাইদেউ জিলাৰ এগৰাকী যুৱ উদ্ভাৱকে। পথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন কৰি চৰ্চালৈ আহিছে যুৱ উদ্ভাৱকগৰাকী। দুবছৰীয়া পৰিকল্পনাৰ অন্তত চৰাইদেউ জিলাৰ এঙেৰাৰ মৃদুপৱন সন্দিকৈ নামৰ উচ্চ শিক্ষিত যুৱকজনে পথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন কৰি অসমৰ কৃষক ৰাইজলৈ কঢ়িয়াইছে আশাৰ বতৰা। বিগত সময়ত ঘৰৰ 50 বিঘা মাটি খেতি কৰিবলৈ পথাৰত আলি দিয়া কাৰ্যই বিমূৰত পেলাইছিল যুৱকজনত। অসমীয়াত এষাৰ কথা আছে, অভাৱেই আৱিষ্কাৰৰ মূল। অৱশেষত এই পথাৰত আলি দিয়া যন্ত্ৰবিধ উদ্ভাৱন কৰিবলৈ সক্ষম হ'ল যুৱকজনে। সফল পৰীক্ষণৰ অন্তত নিজৰ লগতে আন কৃষকৰ বাবেও বিক্ৰীৰ বাবে মুকলি কৰিছে এই যন্ত্ৰবিধ। সামান্য খৰচত দৈনিক 40 বিঘা বোকা মাটিৰ পথাৰত আলি দিব পাৰি এই যন্ত্ৰবিধে। এই যন্ত্ৰটো চালিত হয় ট্ৰেক্টৰৰ দ্বাৰা। অত্যাধুনিক প্ৰযুক্তিৰে নিজ কাৰখানাত তৈয়াৰ কৰা এই যন্ত্ৰবিধক লৈ যথেষ্ট আশাবাদী মৃদুপৱন সন্দিকৈ। এইটো চিন্তা একচুৱেলি মোৰ নিজৰ মাটি, মোৰ নিজৰে আপোনাৰ 50 বিঘা মাটি খেতি কৰোঁ। আৰু এইখিনি খেতি কৰোঁতে মই যি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলোঁ, মেইন কথাটো হৈ গ'ল কি আমাৰ আলি পদূলি যদি ভাল হয় আমাৰ খেতি নিশ্চয় ভাল হ'বই। আৰু এই আলিটো দিবলৈ যাওঁতে আমাৰ কৃষকৰ যথেষ্ট আপোনাৰ ভাল এটা এমাউণ্ট ওলাই গুচি যায়। বিঘা মোটামুটি আপোনাৰ ধৰি লওক আপোনাৰ আলি দিয়াৰ পৰা আপোনাৰ কাষ কটালৈকে আপোনাৰ প্ৰায় 900,000 টকা আপোনাৰ খৰচ হয়। আৰু বিশেষকৈ চবতকৈ ডাঙৰ কথা হৈ গ'ল আজিৰ ডেটত আপোনাৰ মানুহৰ মেন পাৱাৰ বহুত প্ৰব্লেম হৈ গ'ল।
তো কষ্ট কৰিব নোৱাৰা হৈছে কৃষকসকলে। তো সেইটো কাৰণে মই এইটো মেচিন উলিয়ালোঁ। আমাৰ প্ৰায় 2 বছৰৰ পৰা মই এই প্ৰজেক্টটো চিন্তা কৰিলোঁ আৰু আজি ডেটত মই এইটো ছাকচেছ আৰু ভাল এতিয়া পথাৰত ভাল পাৰফৰ্মেঞ্চ দি আছে। এটা দিনত আপোনাৰ 40 বিঘাৰ ওপৰত আপোনাৰ আলি দিব পাৰি। মৃদু পৱনে এতিয়া হাজাৰজন কৃষকৰ মুখলৈ কঢ়িয়াইছে আশাৰ বতৰা। এনেদৰে মৃদু পৱনে এতিয়া হাজাৰজন কৃষকলৈ কঢ়িয়াইছে আনন্দৰ বাৰ্তা। প্ৰিয় দৰ্শক, অসমীয়া গঞা ৰাইজে এই কথা খুব ভালকৈ জানে যে খেতি পথাৰত আলি দিব নোৱাৰিলে কেতিয়াবা বহু সময়ত বহু খেতি মাটি চন পৰি থাকে। যুৱ উদ্ভাৱক মৃদু পৱন সন্ধিকৈয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁচা অৰ্থত কৃষকসকলক যথেষ্ট উপকাৰ সাধন কৰিব। অসমীয়া বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে ৰাজ্য চৰকাৰে যোৱাটো বৰ্ষত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই উদ্দেশ্যে তেওঁলোকে সৰু সজাইত বিশাল অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানতে ভাগ লৈছিল কলিয়াবৰৰ এগৰাকী ছাত্ৰীয়ে। এই অনুষ্ঠানত ভাগ লোৱা নাচনীসকলক ৰাজ্য চৰকাৰে মাননি দিয়াৰো ব্যৱস্থা কৰিছিল। এই মাননিৰ জৰিয়তে বহুতে তেওঁলোকৰ মনৰ ইচ্ছাৰ কামবোৰ কৰিছিল। আজি আমি আপোনালোকক কলিয়াবৰৰ সেই ছাত্ৰীগৰাকীৰ সৈতে পৰিচয় কৰাই দিম, যিগৰাকী ছাত্ৰীয়ে সেই মাননিৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈছে। সেই পথ তেওঁ কেনেদৰেনো বাছি লৈছে সেই বিষয়ে আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ। কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাস এইগৰাকী ছাত্ৰীৰ সফলতাৰ কাহিনীয়ে সম্প্ৰতি উঠি অহা প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। এই ছাত্ৰীগৰাকী স্নাতক ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰী। বিহু নৃত্যৰ প্ৰতি আছে দুৰ্বলতা। হেমপ্ৰভাই যোৱা বছৰৰ অসম চৰকাৰে সৰুসজাইত আয়োজন কৰা অসমীয়াৰ প্ৰাণ স্পন্দন বিহুৰ অভিলেখ সৃষ্টিকাৰী বিহু নৃত্য পৰিৱেশনত অংশ লৈছিল। চৰকাৰে অংশগ্ৰহণকাৰীসকলক মাননিও প্ৰদান কৰিছিল। সেই ধনৰ ব্যৱহাৰ কৰি স্বাৱলম্বী হ'বলৈ ছাত্ৰীগৰাকীয়ে এখন ক্ষুদ্ৰ দোকানৰ আৰম্ভণি কৰিলে। মাতৃৰ সৈতে মিলি হেমপ্ৰভাই এতিয়া চাহৰ দোকান দি আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখিছে। যোৱা বছৰ যিটো বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে, সেই ৱৰ্ল্ড ৰেকৰ্ডৰ অসম চৰকাৰে যিটো আমাক মাননি দিছিলে, সেই মাননিৰ দ্বাৰাই মই এই দোকানখন খোলা। আজি প্ৰায় 7-8 মাহমান হৈ গ'ল এই দোকানখন। আৰু মা থাকে দোকানখনত, মায়ে চলাই আছে দোকানখন। এনেই নহয় যে আমি চৰকাৰী চাকৰি এটাৰ কাৰণেই বহি থাকিব লাগিব, নাইবা আমি ধৰক দোকান এখনকে খুলিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই। যাৰ যি প্ৰতিভা আছে নিজৰ দক্ষতা অনুযায়ী কামবিলাক কৰি যাওক। ছাত্ৰীগৰাকীৰ এনে পদক্ষেপক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভকামনা জ্ঞাপন কৰাৰ লগতে সমাজত তেওঁ বিভিন্নজনৰ অনুপ্ৰেৰণা হ'ব বুলিও আশা প্ৰকাশ কৰিছে। হেমপ্ৰভা এতিয়া নৱপ্ৰজন্মৰ প্ৰেৰণা। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনত আত্মনিৰ্ভৰশীলতাৰ প্ৰসংগ উত্থাপন হ'লে মহিলা বা ছোৱালীসকলৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰসংগটো লগতে উত্থাপন হয়। কিন্তু আত্মনিৰ্ভৰশীল বুলি ক'বলৈ গ'লে কেৱল চৰকাৰী চাকৰি এটা বা নিৰ্দিষ্ট ব্যৱসায় এটা কৰাৰ কথাই নুবুজায়। আজি আমি আপোনালোকক যিগৰাকী ছাত্ৰীৰ কথা ক'লোঁ, এইগৰাকী ছাত্ৰীৰ দৰে বহুতেই তেওঁলোকৰ প্ৰতিভা আৰু যোগ্যতা অনুসৰি নিজৰ আত্মনিৰ্ভৰশীলতাৰ পথ নিশ্চয়কৈ বাছি ল'ব পাৰে। প্ৰিয় দৰ্শক, মা বুলি ক'লে আপোনালোকৰ মনলৈ বাৰু কেনেকুৱা এখন ছবি ভাহি উঠে? নিশ্চয়কৈ এখন মমতাময়ী নাৰীৰ ছবি। এগৰাকী মাতৃয়ে নহয়, পিতৃ মাতৃসকলে সন্তানৰ ভৱিষ্যত নিৰ্মাণৰ বাবে যথেষ্টখিনি কষ্ট কৰে। কিন্তু আমি সন্তানসকলে আমাৰ মা দেউতাৰ বাবে বাৰু কি কৰিব পাৰোঁ? ইচ্ছা থকা স্বত্তেও বহু সময়ত আমি তেওঁলোকৰ বাবে একোৱে কৰিব নোৱাৰোঁ। কিন্তু আজি আমি আপোনালোকক এনে এখন ঘৰলৈ লৈ যাবলৈ বিচাৰিছোঁ, য'ত সন্তানগৰাকীয়ে তেওঁৰ মাতৃৰ স্মৃতি সযতনে সাঁচি ৰাখিবৰ বাবে এটা বিশেষ পদক্ষেপ হাতত লৈছে আৰু ওপৰত আঁৰি দিছে এখন ফলক যে ইয়াত এটা জুপুৰি আছিল। আহকচোন সেই ঘৰখনলৈ যাওঁ। পিতৃ মাতৃৰ স্নেহ চিৰযুগমীয়া কৰাৰ লগতে মাতৃৰ স্মৃতি সজীৱ কৰি ৰাখিছে শিৱসাগৰ জিলাৰ এগৰাকী আদৰ্শৱান পুত্ৰই। নিজে সজা ঘৰটো মাতৃৰ নামত উচৰ্গা কৰি মাতৃ স্নেহৰ দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন।
ঐতিহাসিক গড়গাঁৱৰ সোণপুৰা পানীদুৱাৰৰ কাষতে থকা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এগৰাকী নৱশ্যাম মেছ। তেওঁ প্ৰয়াত মাতৃৰ স্মৃতি নিজ ঘৰখনত এনেকৈয়ে ৰাখিছে সজীৱ কৰি। মাতৃ পদুমী মেছৰ স্মৃতি সজীৱ কৰি ঘৰৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠানখন মাতৃৰ নামেৰে নামকৰণ কৰিছে। প্ৰৱেশদ্বাৰত মাতৃ পদুমী মেছৰ ফটো ওলোমাইছে। বাসগৃহৰ প্ৰতিটো কোঠালীৰ মুখত মাতৃৰ ফটো লগোৱাৰ লগতে প্ৰাৰ্থনা গৃহতো ওলমাই ৰাখিছে মাতৃৰ ফটো। দৈনিক পুৱা গধূলি নামঘৰত পূজা অৰ্চনা কৰাৰ সমান্তৰালকৈ মাতৃৰ ফটোখনৰ সন্মুখতো বন্তি প্ৰজ্বলন কৰে নৱশ্যাম মেছে। আনহাতে 2010 চনত নিৰ্মাণ কৰা পকী গৃহতো উচৰ্গা কৰে মাতৃ প্ৰয়াত পদুমী মেছৰ নামত। আমাৰ এইটো ডাঙৰ কথা। আজিৰ যুগত আমি যিবোৰ দেখিবলৈ পাইছোঁ পিতৃ মাতৃৰ কথাটো বৰ দুখৰ কথা। আপুনি চাওক, যিজন মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত থৈ আমাক ডাঙৰ কৰে, মাকে কি নকৰে। আমি আগতে কৈছোঁ যে মই ক্লাছ 8 থাকোঁতে দেউতা ঢুকাইছে। আমি খুব দৰিদ্ৰ পৰিয়ালৰ আছিলোঁ। আমাৰ মায়ে তেতিয়া খুব কষ্ট কৰি আমাক ডাঙৰ কৰিছিলে। গতিকে গোটেইখিনিকে তেতিয়া মায়ে কি কষ্ট কৰি খুৱাইছিলে সেইখিনি আমি জানো। আৰু সেইকাৰণে ভাবিছোঁ তেখেতৰ স্মৃতিত মই 2010 চনত যেতিয়া ঘৰটো বনাই তেখেতসকলৰ স্মৃতিতে মই এইটো উৎসৰ্গা কৰি থৈছোঁ। অতীত জীৱনৰ তিতা মিঠা আৰু এৰাব নোৱাৰা স্মৃতি জড়িত থকা মাতৃৰ সেই জুপুৰিটোক মানস পথত সজীৱ কৰি ৰখাৰ মানসেৰে অট্টালিকাটোৰ শিখৰত ডাঙৰ ডাঙৰকৈ লিখি আৰিছে, ইয়াত এটা জুপুৰি আছিল। আমি ইয়াতে সৰুতে আমাৰ এটা সৰু বাঁহৰ এটা ঘৰ আছিলে জুপুৰীয়াৰ, তাতে আমি বাস কৰিছিলোঁ। আৰু এইবোৰতো মানুহ নাই তেতিয়া, কোনো আমাৰ এই গড়গাঁৱত তেতিয়া মানুহে নাই। আহি তেতিয়াৰ পৰা ইয়াত আছোঁ আমি 1964 পৰা। আৰু বহুতে এতিয়া আজি এনেকৈ ইয়াত এটা জুপুৰি আছিল, এইটো বহুতে মোক প্ৰশ্ন সোধে যে ইয়াত এটা জুপুৰি আছিল কিয় লিখিছা। মই আচলতে এইটো ক্ষেত্ৰতে কৈছোঁ যে আমি পুৰণি কেতিয়াও পাহৰি যাব নালাগে, আমাৰ অতীত স্মৃতিত থাকিব লাগে। বৰ্তমান সময়ত অৱনমিত মানসিকতাৰ বাবে বৃদ্ধি হ'ব ধৰিছে বৃদ্ধাশ্ৰম। তেনে সময়ত নৱশ্যাম মেছে প্ৰয়াত মাতৃক প্ৰতিটো মুহূৰ্তত সুঁৱৰি মাতৃ স্নেহৰ এক উৎকৃষ্ট নিদৰ্শন নিঃসন্দেহে দাঙি ধৰিছে। প্ৰিয় দৰ্শক, আমাৰ ঘৰখন হৈছে শিক্ষাৰ প্ৰথম কঠীয়াতলী আৰু মাতৃগৰাকী হৈছে আমাৰ প্ৰথম শিক্ষক। এই শিক্ষকগৰাকীৰ বাবে আমিনো বাৰু কি কৰিব পাৰোঁ? এগৰাকী পুত্ৰই তেওঁৰ মাতৃৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁচা অৰ্থত প্ৰশংসনীয় পদক্ষেপ। মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰসংগ উত্থাপন হ'লেই সমান্তৰালকৈ উত্থাপন হয় তেওঁলোকৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰসংগ। আজি আমি আপোনালোকক শোণিতপুৰৰ এগৰাকী মহিলাৰ সৈতে চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ। এগৰাকী মহিলাই ছাগলী পোহপালনৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। আহকচোন এই মহিলাগৰাকীয়ে কিদৰেনো কাম কৰিছে সেয়াই আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ বৰঙাবাৰী অঞ্চলৰ এগৰাকী মহিলাই ছাগলী পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। বৰঙাবাৰীৰ নিজৰা শৰ্মা নামৰ মহিলাগৰাকীয়ে ঘৰৰ কাষতে থকা মাটিডৰাত এখন ফাৰ্ম খুলি 50টাকৈ ছাগলী 10টা গৰু পালন কৰাৰ সমান্তৰালকৈ উন্নত প্ৰজাতিৰ নেপিয়াৰ ঘাঁহ, গোমধান, ঘেঁহু আদিৰ খেতি কৰি গৰু ছাগলীক যোগান ধৰিছে। পশুপালনৰ লগতে মহিলাগৰাকীয়ে বিভিন্ন প্ৰকাৰৰ ৰবি শস্য, ভোট জলকীয়াৰ খেতি কৰিছে। মহিলাগৰাকীয়ে বছৰি প্ৰায় 3 লাখৰ পৰা 4 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কেৱল ছাগলী পালনৰ জৰিয়তে। আমি ছাগলী পালন কৰি আছোঁ আৰু 50টামান ছাগলী আছে আৰু গৰু আছে 10টামান হ'ব আৰু জাৰ্চি আছে 3টা আৰু খেতি কৰোঁ। ভোট জলকীয়া 10 বিঘামান আছে আৰু তেনেকৈ আপোনাৰ ঘাঁহো আছে, নেপিয়াৰটো আছে আৰু গোমধান, ঘেঁহু ছাগলীৰ কাৰণে। লোন আমি বিঅ'ৰ পৰাহে লৈছোঁ আৰু বেংকৰ পৰা আমাৰ গোটৰ থ্ৰুৱেদি দিছিলে 2 লাখ টকা। এতিয়া আকৌ 2 লাখ টকাটো আমাৰ মৰিছে, এতিয়া 5 লাখ টকা লোন দিব।
ইফালে মহিলাগৰাকীয়ে অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত CISFৰ 50,000 টকা, বেংকৰ 2 লাখ টকাৰ ঋণ লাভ কৰাৰ সমান্তৰালকৈ সময়ে সময়ে আত্মসহায়ক গোটৰ জৰিয়তে কেইবাটাও আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে। মই তেখেতসকলক প্ৰথমতে পাকঘৰত সোমাই আছিলে, তেখেতসকলক বহুতো কষ্ট কৰিলোঁ, বুজাই মেলি তেওঁলোকক মই SSGলৈ নিলোঁ, নিউ SSG খুলিলোঁ, তাৰপাছত ভিঅ'লৈ জইন কৰিলোঁ, তাৰপিছত বেংকৰ লগত যোগাযোগ কৰি দিলোঁ। প্ৰথমতে আমাৰ এছাইলামৰ পৰা তেওঁলোকে ফাৰ্ষ্টতে 15,000 RF বুলি পালে, 10,000 টকা কেম্পছ বুলি পালে, তাৰপিছত CIFৰ টকা আমি এতিয়া ছেকেণ্ড ড'জ দিলোঁ 50,000 গৈ দুবাৰ পালে, এতিয়া বৰ্তমান বেংক লোন পালে, এতিয়া আমি 5 লাখ টকা দিবলৈ গৈ আছোঁ। এনেদৰে এতিয়া মহিলাগৰাকীয়ে কৃষি পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি সমাজৰ সকলো মহিলাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। এগৰাকী গয়া মহিলা। গয়া মহিলাসকল প্ৰায় দুমোজাত থাকে যে তেওঁলোকে কিদৰেনো কাম কৰি তেওঁলোকৰ পৰিয়ালটোলৈ সহায় আগবঢ়াব। এগৰাকী মহিলা আপোনালোক সকলোৰে বাবে অনুপ্ৰেৰণাৰ অনন্য উৎস হৈ উঠিব নোৱাৰেনে? প্ৰিয় দৰ্শক, গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনীৰ প্ৰত্যেকটো খণ্ডতে আমি আপোনালোকলৈ এনে কিছুমান ব্যক্তিৰ কাহিনী কঢ়িয়াই আনো যিসকলে আপোনালোকক দিব পাৰে অনুপ্ৰেৰণাৰ অনন্য উৎস। আপোনালোকৰ ওচৰে পাজৰেও নিশ্চয়কৈ এনেকুৱা বহুতো লোক আছে, কাহিনী আছে। এই কাহিনীবোৰ আমালৈ প্ৰেৰণ কৰিবৰ বাবে আপোনালোকেও স্ক্ৰীনত দেখা ফোন নাম্বাৰ অথবা ইমেইল আইডিৰ জৰিয়তে আমাক যোগাযোগ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, প্ৰতি দেওবাৰে নিশা 8 বজাত আৰু পুনৰ সম্প্ৰচাৰ প্ৰতি মঙলবাৰে দিনৰ 9:30 বজাত চাবলৈ নাপাহৰিব আপোনালোকৰ আদৰ অনুষ্ঠান গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী। ধন্যবাদ।